হেল্ল' লাৰ্নাৰ্ছ, আশা কৰোঁ সকলোৱে ভালে আছে। টেকন'লজি চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি এটা মষ্ট ইম্পৰ্টেণ্ট ক্লাছ লৈ আপোনালোকৰ আগত হাজিৰ হৈছোঁ। আজিৰ ক্লাছটো হৈছে যে কেলেণ্ডাৰ ট্ৰিক্স, কেলেণ্ডাৰ আৰু ৰিজনিং। কেলেণ্ডাৰৰ ওপৰত যিখিনি ৰিজনিং আহে এক্সামত, যিকোনো কম্পিটিটিভ এক্সামত, তো হয়তো কিছুমানে জানে, কিছুমানে হয়তো নাজানে। তো যিসকলে জানে সকলোৰে কাৰণে ভিডিঅ'টো মই বনাইছোঁ, যিহেতু ইয়াতে বহুত ধৰণৰ ট্ৰিক্স দিয়া আছে বা কিছু এক্সপ্লেইনো কৰা আছে যে কেনেকৈ তাৰমানে আমি লিপ ইয়াৰ, তাৰপিছত যিটো চিম্পল বা অৰ্ডিনাৰী ইয়াৰ কেনেকৈ হয়, কিমান দিনত হয়, তো গোটেইখিনি বস্তু আমি ইয়াতে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সময়লৈকে চাব বুলি মই অনুৰোধ জনাইছোঁ। আৰু যিসকল নতুন মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি যাতে সকলোৱে চাব পাৰে। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি যিটো ফাৰ্ষ্ট যিটো আছে ইনফৰমেশ্যন অফ কেলেণ্ডাৰ ট্ৰিক্স, যে কেলেণ্ডাৰ ট্ৰিক্সৰ কিছুমান ইনফৰমেশ্যন আছে, তথ্য আছে, ডিটেইলছত মই ডিছকাশ্যন কৰিম, আপোনালোকে চাব। তো ফাৰ্ষ্টতে কি কৈছে যে ডেজ, মানে ডেজ ক'বলৈ গ'লে আমি সচৰাচৰ গম পাওঁ বা সাধাৰণতে আমি গম পাওঁ যে সচৰাচৰ আমি গমেই পাওঁ যে ডেজ মানে হ'ল দিন। এতিয়া হ'ল কিমান দিনত এক বছৰ হয় বা কিমান সপ্তাহত এক বছৰ হয়। তো এই গোটেইখিনি বস্তু ইয়াতে আলোচনা কৰিম। এতিয়া কথা হ'ল ডেজ বুলি ক'বলৈ গ'লে 365 ডেজত, মানে 365 ডেজত এক বছৰ হয়। এতিয়া কথা হ'ল কেতিয়াবা 366 বছৰ দিনতো এক বছৰ হয়। এতিয়া 65 বা 66 দিনতো এক বছৰ হয়, 300। তো যিয়ে নহওক, কথা হ'ল সেইটো কেনেকৈ হয়। এতিয়া হ'ল 52 সপ্তাহ প্লাছ 1 দিন, 52 সপ্তাহ প্লাছ 2 দিন, এই যিটো অড ডে আছে, তো এই গোটেইখিনি বস্তু মই ইয়াতে আপোনালোকক দেখাই দি আছোঁ। এতিয়া কথা হ'ল 365 দিন কেনেকৈ আহিল, 366 দিন কেনেকৈ আহে। এতিয়া হ'ল উইক্সটো হ'ল 52 উইক্সে কি হয়, এক সপ্তাহ হয়। কেতিয়াবা একদিন বেছি হৈ যায়, যিটো 1+ কৰিব লাগে। 52 সপ্তাহ একদিনে কি হয়, এক সপ্তাহ হয়। ঠিক আছে, তেতিয়াহ'লে 1 মানে অৰ্ডিনাৰী, যিটো মই ইয়াতে +1 দিয়া আছে, এইটো হ'ল মানে অৰ্ডিনাৰী ইয়াৰ বা চিম্পল ইয়াৰ। ঠিক আছে, আৰু যেতিয়া নেকি এই 52ৰ লগত 2+ কৰা হ'ব, তেতিয়া সেইটো কি বুলি কোৱা হ'ব, অড ডে বা লিপ ইয়াৰৰ যিটো 2 দিন সেইটো ধৰা হ'ব। ঠিক আছে, তো লিপ ইয়াৰ যিটো হয় এইটো 2 ডেজ হয়, আৰু যিটো অৰ্ডিনাৰী ডে সেইটো হৈছে একদিন মানে বেজোৰে থাকে। ঠিক আছে, এতিয়া বলক নেক্সটত কি কৈছে চাওঁ। এতিয়া পইণ্ট 1ত আছে যে চিম্পল কি দিয়া আছে, ইয়াতে চিম্পল আৰু অৰ্ডিনাৰী ইয়াৰ মানে এটা অড ডে থাকে। যে কি কৈছে, চিম্পল বা মনত ৰাখিব যে চিম্পল বা অৰ্ডিনাৰী ইয়াৰত কি থাকে, এটা মাত্ৰহে অড ডে থাকে। ঠিক আছে, আৰু যিটো লিপ আছে, লিপ ইয়াৰত থাকে কি, এই 2টা অড ডে থাকে। ঠিক আছে, তাৰপিছত অড ডে মানে ইয়াতে মানে হৈ আছে, মানে যেতিয়া নেকি হিচাপ নিকাচ কৰি যেতিয়া ওলোৱাৰ পিছত যেতিয়া নেকি জিৰ' ওলাব, সেইটো হৈছে অড ডে। ঠিক আছে, মানে এইটো ঠিক আছে। নেক্সট আছে নোট 1ত কৈছে যে এক বছৰত 365 দিন হয়, কিন্তু 4 বছৰত পিছত 366 দিন হয়। সেইটো চাব, যেতিয়া নেকি লিপ ইয়াৰ হয় 1, 2, 3, 4, মানে 4টা ইয়াৰৰ পিছে কি হয়, মূৰে 1 ইয়াৰ হয়। ঠিক আছে, এটা লিপ ইয়াৰ হয়। ঠিক আছে, তেতিয়া যেতিয়া লিপ ইয়াৰ হয় তেতিয়া কি হয়, এটা বেজোৰ দিন বা অড ডে এটা যোগ হয়। এতিয়া অড ডে কেনেকৈ যোগ হয়, কিমান ঘণ্টাকৈ বাঢ়ি যায়, এইটো মই দেখাই দি আছোঁ। অৰ্থাৎ 365 + 6 আৱাৰ্ছ, মানে এক বছৰত 6 ঘণ্টাকৈ বাঢ়ি যায়। চাব 1, 2, 3, 4, এতিয়া হ'ল ইয়াতে 6 ঘণ্টা, ইয়াতে 6 ঘণ্টা, ইয়াতে 6 ঘণ্টা, ইয়াতে 6 ঘণ্টা, কিমান হ'ল 4, 6 গুণ 24। ঠিক আছে, 24 ঘণ্টাই মানে একদিন। এতিয়া হ'ল 300, ৰ'ব এক ছেকেণ্ড, এটা মই দিয়ে দিছোঁ এক্সাম্পলটো কেনেকৈ আছে চাই ল'ব। এতিয়া হ'ল এই 365 + 6 আৱাৰ্ছ, মানে যিহেতু কৈছে যে প্ৰত্যেক বছৰতে 6 ঘণ্টাকৈ বাঢ়ি গৈ থাকে। এতিয়া 365 + 6 আৱাৰ্ছ, 6 আৱাৰ্ছ। ঠিক তেনেদৰে ইয়াৰ লগত মই 2টা যোগ কৰিলে ঠিক ইয়াতে 365ৰ লগত 6 ঘণ্টা যোগ, আৰু 365ৰ লগত 6 ঘণ্টা যোগ, 365ৰ লগত 6 ঘণ্টা যোগ, 365ৰ লগত 6 ঘণ্টা, টোটেল কিমান হ'ল
টোটেল হ'ল এই চাব 365 তো অলৰেডি আছেই, মানে এক বছৰত 365 ডেজ 1 ইয়াৰ, ঠিক আছে। যেতিয়া নেকি 366 দিনত 66 দিন হয়, যেতিয়া 365 কেতিয়াবা হয়, ঠিক আছে। এইটো কেনেকৈ হয়? তো সেইটো হৈছে এই যে 4টা 6ৰ লগত যেতিয়া নেকি 4টা 6 যেতিয়া নেকি বছৰে বছৰে যোগ হৈ আহে, তেতিয়া 4টা 6 মানে 24 আৱাৰ্ছ মানে একদিন, ইকুৱেল টু 366 ডেজ। অ'কে, বুজি পাইছে এতিয়া? কনচেপ্ট ক্লিয়াৰ? এতিয়া হ'ল এতিয়া কি কৈছে যে 4 বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হয়। এইটো মনত ৰাখিব, 4 বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহটো কি হয়? 29 দিনীয়া হয়, ঠিক আছে। আৰু 29 দিনীয়া মানে হ'ল এইটো লিপ ইয়াৰ, 4 বছৰৰ মূৰে মূৰে লিপ ইয়াৰ আহে, ঠিক আছে। নেক্সট পইণ্ট এটা আছে, চাওঁ নোটটোত কোৱা হৈছে যে কোনো ইয়াৰ যদি সম্পূৰ্ণ 4ৰে বিভক্ত বা ডিভাইডেড কৰিব পাৰে তেন্তে লিপ ইয়াৰ হয়, আনহাতে 4ৰে বিভক্ত বা ডিভাইডেড কৰিব নোৱাৰিলে অৰ্ডিনাৰী ইয়াৰ হয়, ঠিক আছে। এতিয়া হ'ল ধৰক 2016 আমি কি কৰিব পাৰোঁ? 4ৰে ডিভাইড কৰিব, 16ৰে 4ৰে ডিভাইড কৰিলে কিমান হ'ব? 4 4 গুণ কিমান হয়? 4 × 4 কিমান হৈ যাব? 16 হৈ যাব, ঠিক আছে। তো এইটোৰে আমি ডিভাইড কৰিব, এইটো কি হৈছে? এইটো লিপ ইয়াৰ। অ'কে, এতিয়া বুজি পাইছে লিপ ইয়াৰ কাক কয়? যিটো নেকি আমি 4ৰে ডিভাইড কৰিব পাৰি সেইটো হৈছে লিপ ইয়াৰ, আৰু যিটো 4ৰে ডিভাইড কৰিব নোৱাৰি সেইটো হৈছে অৰ্ডিনাৰী ইয়াৰ। অ'কে, কনচেপ্ট ক্লিয়াৰ? নেক্সট আছে লিপ ইয়াৰ। লিপ ইয়াৰ কেইটামান উদাহৰণ চাব। লিপ ইয়াৰ হৈছে এইটো, আৰু এটা কথা মনত ৰাখিব, লিপ ইয়াৰ মানে হ'ল আপোনাৰ জোৰ থাকিব, জোৰ মানে 1 1 2 মানে এটা জোৰ থাকিলে, ঠিক আছে, এটা জোৰ। আৰু যেতিয়া নেকি বেজোৰৰ নিচিনা যেতিয়া থাকি যাব কেতিয়াবা আকৌ বেজোৰ হ'লেও কিন্তু ই হ'ব অৰ্ডিনাৰীত পৰি যাব। জোৰ থাকিলে অৰ্ডিনাৰীত পৰি যাব, বেজোৰ থাকিলে কেতিয়াবা অৰ্ডিনাৰীত পৰি যাব, ঠিক আছে। এইটো মনত ৰাখিব। বিশেষকৈ তাৰমানে জোৰ থকাটোৱে ই হয়, লিপ ইয়াৰ হয়। এতিয়া হ'ল 1966ত 4ৰে ডিভাইড হয়, 2000ৰে 4ৰে ডিভাইড হয়, তাৰপিছত 2004ৰে 4ৰে ডিভাইড হয়, 2008ৰে 4ৰে ডিভাইড হয়, 2012 4ৰে ডিভাইড হয়, 16 4ৰে ডিভাইড হয়, 20ক 4ৰে ডিভাইড হয়, 24ক 4ৰে ডিভাইড হয়, 28ক 4ৰে ডিভাইড হয়। মানে এই বস্তুটো যেনে 16ৰে 4 4 গুণ 16, 4 5 গুণ 20, 4 8 গুণ 4 6 গুণ 24, এনেকৈ 4 7 গুণ 28। তো এনেকৈ আমি যেতিয়া এনেকৈ ডিভাইড কৰিব পাৰি সেইটোক আমি লিপ ইয়াৰত পৰিণত হয়, ঠিক আছে। যিটো আমি ডিভাইড কৰিব নোৱাৰি সেইটো হৈছে অৰ্ডিনাৰী বা চিম্পল ইয়াৰ। অ'কে, এতিয়া চিম্পল ইয়াৰ 4ৰে ডিভাইড নহয়, 97 4ৰে ডিভাইড নহয়, 98 4ৰে ডিভাইড নহয়, তাৰপিছত তো এনেধৰণৰ বহুত আছে, ঠিক আছে। তো এইকেইটা হৈছে কি? লিপ ইয়াৰ, অৰ্ডিনাৰী ইয়াৰ, অৰ্ডিনাৰী ইয়াৰ, ঠিক আছে। নেক্সট আছে পইণ্ট, চাওঁ কি লিখা আছে নেক্সটত। এতিয়া হ'ল আমি ইয়াৰটো গুচি গ'ল, লিপ ইয়াৰ, অৰ্ডিনাৰী ইয়াৰ। এতিয়া কিছু সময়ত কি আহে? চেঞ্চুৰী মানে শতক আহে, তেতিয়া আমি কি কৰিম? সেইটো ঠিক তেনেদৰে চাব, নোট 3ত কোৱা হৈছে যে চেঞ্চুৰী মানে হ'ল 400ৰে কি কৰিব লাগিব? সম্পূৰ্ণ বিভক্ত কৰিব লাগিব, ডিভাইডেড বাই 400। 400ৰে কি কৰিব লাগিব? ডিভাইডেড কৰিব লাগিব। যদি 400ৰে ডিভাইডেড হয় তেতিয়াহ'লে কি হ'ব? লিপ ইয়াৰ হয়। যদি নহয় তেনেহ'লে, যদি 4ৰে 400ৰে ডিভাইডেড নহয় সেইটো হ'ব অৰ্ডিনাৰী ইয়াৰ, ডেট ইজ কল অৰ্ডিনাৰী ইয়াৰ। অ'কে, এতিয়া চেঞ্চুৰী লিপ ইয়াৰৰ কেইটামান উদাহৰণ আছে। এতিয়া 400 লিপ ইয়াৰ, তাৰপিছত 800 লিপ ইয়াৰ, 1200 লিপ ইয়াৰ, 16 লিপ ইয়াৰ, 2000 লিপ ইয়াৰ, তাৰপিছত 2400 লিপ ইয়াৰ, 2800 লিপ ইয়াৰ, ঠিক আছে। এতিয়া অৰ্ডিনাৰী ইয়াৰ কেইটা হৈছে 100 200 3 5 6 7 8 9 10। তো এইকেইটা হৈছে অৰ্ডিনাৰী ইয়াৰ, ঠিক আছে। এতিয়া নোট 4ত আছে যে অড ডেজ ইন এ উইক। এতিয়া হ'ল নাম্বাৰ অফ অড ডেজ ইন এ উইক। এতিয়া কেতিয়া অড ডে হয় আৰু কেতিয়া কি হয় এইটো মই জনাই আছোঁ। এতিয়া হ'ল নাম্বাৰছ অফ অড ডে। এতিয়া কি কৈছে? এক ছেকেণ্ড ৰ'ব, ইয়াতে লিখা আছে যে নাম্বাৰছ অফ ডেজ, আৰু এইটো হৈছে ডেজ। এতিয়া হ'ল ছানডেত কেইটা অড ডে আছে? ছানডেত অড ডে নাই, 0 আছে, ঠিক আছে, 0। তাৰপিছত মানডে আছে 1টা,
তাৰপিছত টিউজডে আছে 2টা, ৱেডনেছডে 3টা, থাৰ্ছডে 4টা, তাৰপিছত ফ্ৰাইডে 5টা, ছেটাৰডে 6টা। তো এই যে ছানডেটো বাদ দি বাকীকেইটা কি হৈছে 1 2 3 4 5 6 7 8 1 2 3 4 1ৰ পৰা 6 লৈকে এইটো মনত ৰাখিব, ঠিক আছে। ছানডেটো 0, অ'কে। দেন নেক্সটত চাওঁ কি আছে। নেক্সট আমি কেইটামান এক্সাম্পল দিছোঁ বা কেইটামান প্ৰশ্ন আলোচনা কৰিম। প্ৰশ্নকেইটা হৈছে যে ইফ ইট ইজ ছেটাৰডে 1 জানুৱাৰী 2000, ঠিক আছে, দেন জানুৱাৰী 1 2001 উড হেভ বিন, যদি 1 জানুৱাৰী 2000 চনটো যদি ছেটাৰডে হয় তেনেহ'লে 1 জানুৱাৰী 2001টো কি দিন হ'ব? এটা 2টা অপশ্যন দিয়া আছে, অপশ্যন 1 2 এ আৰু বি দিয়া আছে, ঠিক আছে। তো ইয়াৰ ভিতৰত কোনটো হ'ব আমি অংক কৰি দেখাই দি আছোঁ, ঠিক আছে। আৰু এটা কথা মনত ৰাখিব যে জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে যিকেইটা মান্থ আছে 12টা 12 মান্থ আছে, এই 12 মান্থকেইটা আপোনালোকে কি কৰিব লাগিব, কোনটো মাহত কিমান দিনতে এক মাহ হয়। ধৰক জানুৱাৰী 31 ডেজত কি হয়, জানুৱাৰী হয়। তো ফেব্ৰুৱাৰী কিমান, মাৰ্চ কিমান, এপ্ৰিল মে জুন কিমান আছে, এইকেইটা মাহৰ এগেইনষ্টত আপোনালোকে দিনকেইটা মনত ৰাখিব। 31 কেতিয়াবা হয়, 30 হয়, 29 28 এইকেইটা এনেকৈ ধুনীয়াকৈ মনত ৰাখিলেহে আপোনালোকৰ অংক কৰাত আৰু সুবিধা হ'ব, ঠিক আছে। তো বলক আমি এতিয়া সমাধান কৰিম, এই অংকটো কেনেকৈ সমাধান কৰিব পাৰি আমি এতিয়া সমাধান কৰিম, ঠিক আছে। এই দুটা শ্বৰ্ট ট্ৰিক্স খটাইছোঁ, চাই ল'ব। এই ধৰক 0 0 0 কি কৰিলে কাটি দিলে, ঠিক আছে। এতিয়া হ'ল এটা ৰাখি 2 2 কাটি দিলে, ঠিক আছে। এইটো শুনো কাটা নাই, এইটো ঠিকে আছে, এইটো শুনো ঠিকে আছে। এতিয়া হ'ল 1 0 গুণ 1, তাৰপিছত এই 1 + 1 + 1 = 2 × 1 কি হ'ব, 2 × 1 2 হ'ব। তেনেহ'লে ছেটাৰডেৰ লগত যেতিয়া আমি ছেটাৰডেৰ লগত ছেটাৰডে SATURDAI ছেটাৰডেৰ লগত +2 যোগ কৰিলে কি হ'ব, মানে ছেটাৰডে 1 2 মানে 2টা যোগ কৰিব দিছে। ছেটাৰডে হ'লে ছানডে মানডে, তো 2 ডেজ কি আছে, মানডে আছে, ঠিক আছে। তো আমি এতিয়া এনচাৰ পাই গৈছোঁ মানডে, মানডেটো কাৰেক্ট এনচাৰ, ৰাইট। এতিয়া বলক নেক্সট কি আছে যে ইফ জানুৱাৰী 1 ইজ এ ফ্ৰাইডে দেন হোৱাট ইজ দ্য ফাৰ্ষ্ট ডে অফ দ্য মান্থ অফ মাৰ্চ ইন এ লিপ ইয়াৰ, ঠিক আছে। কিন্তু যদি 1 জানুৱাৰী শুক্ৰবাৰ হয় তেনেহ'লে ফাৰ্ষ্ট ডে অফ দ্য মান্থ অফ মাৰ্চেৰ 1 তাৰিখটো কি হ'ব, ফাৰ্ষ্ট ডে বুলি কৈছে যে ফাৰ্ষ্ট ডেটো লিপ ইয়াৰ হ'বনে? লিপ ইয়াৰ দিনা কি হ'ব, টিউজডে হ'ব নে ৱেডনেছডে হ'ব? তো বলক এইটো কেনেকৈ সলভ কৰিব লাগে এইটো সলভ কৰিম, ঠিক আছে। এতিয়া হ'ল জান 1 to মাৰ্চ 1, জানুৱাৰী 1 to মাৰ্চ 1 ইকুৱেল টু আমি পাম ইকুৱেল টু পাম 30 + 29 + 1, ঠিক আছে। ইকুৱেল টু কিমান হ'ব, 30 আৰু 29 + 1 30 30 ইকুৱেল টু 60, ঠিক আছে। 60 ডেজ পাম, 60 ডেজ, ৰাইট। দেন নেক্সট চাওক, নেক্সটত কৈছে যে এতিয়া 60 এইটো 1 সপ্তাহত কিমান দিন আছে, 7 ডেজে কি হয়, 7 ডেজে 1 উইক, 7 ডেজ হয় 1 উইক। তেনেহ'লে 60 আহিছে যিহেতু এতিয়া 60ক আমি কি কৰিম, ডিভাইডেড 7, ঠিক আছে। 60 যেতিয়া আমি ডিভাইড কৰিম কি হ'ব, ইকুৱেল টু 8 হ'ব, ঠিক আছে। 8 উইকস, 8 উইকস, যেহেতু আমাক লিপ ইয়াৰ ওলাব দিছে, ঠিক আছে। কি কৈছে ইয়াতে আমাৰ মাৰ্চ ইছে লিপ ইয়াৰ ওলাব দিছে, ঠিক আছে। তো এতিয়া হ'ল 8 উইকস, ঠিক আছে। 8 উইকসটো হৈছে ওলাইছে 8 উইকস, ৰাইট। এতিয়া 8 উইকস মানে হ'ল 8 উইকস মানে 8টা সপ্তাহত কি আছে, 4
অড ডেজ আছে, অড ডেজ, ঠিক আছে। অড ডেজ, এতিয়া কথা হ'ল 4 অড ডেজ মানে ইয়াতে চাই লওক 4 অড ডেজ এতিয়া হ'ল ফ্ৰাইডে, যেহেতু ফ্ৰাইডে আছে ফ্ৰাইডে পৰা 4 অড ডেজ 1 মানে ছেটাৰডে, ফ্ৰাইডে পিছত ছেটাৰডে, তাৰপিছত ছানডে, মানডে, টিউজডে, ঠিক আছে। 4টা অড ডে কৈছে, এতিয়া হ'ল ফ্ৰাইডে পিছত 4টা অড ডে মানে ছেটাৰডে, চাব এটেণ্টিভলি চাব, ছেটাৰডে, ছানডে, মানডে, টিউজডে, এটা হ'ল 1 2 3 4, তেতিয়াহ'লে আমি কি পাম টিউজডে, ঠিক আছে। টিউজডে মানে লিপ ইয়াৰটো হ'ব আপোনাৰ, এতিয়া ওলাই গৈছে, ঠিক আছে। 4 বছৰ যদি লিপ ইয়াৰত কি হ'বগৈ, এইটো টিউজডে ওলাই যাব, ঠিক আছে। তো আমি এই বাকীকেইটা প্ৰশ্ন আমি অন্য এটা ভিডিঅ'ত, অন্য কণ্টেণ্টত বা অন্য ক্লাছত আলোচনা কৰিম। নেক্সট বহুতকেইটা এক্সাম্পল মই দিম, মই অলৰেডি কণ্টেণ্ট ক্লিয়াৰ কৰিছোঁ, কণ্টেণ্ট ৰেডি কৰিছোঁ মই, এতিয়া আপোনালোকক কনচেপ্টটো ক্লিয়াৰ কৰাম। আপোনালোকে ভিডিঅ'সমূহবোৰ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ইয়াত যিখিনি মই আলোচনা কৰিছোঁ খুবেই ইম্পৰ্টেণ্ট, ভালদৰে লাগিলে স্কিপ কৰি ভিডিঅ'টো চাই আকৌ চাব, চাই আপোনালোকে কনচেপ্টটো ক্লিয়াৰ কৰি ল'ব। আৰু নেক্সটত মই ডাইৰেক্ট প্ৰশ্ন উত্তৰ আলোচনা কৰিম, কুৱেশ্যন এনচাৰ ছল্ভ কৰিম, কেনেকৈ কৰিব লাগে। তো গোটেইখিনি আলোচনা নেক্সট অন্য এটা ভিডিঅ'ত আলোচনা কৰিম। তো আজিৰ কাৰণে বিদায় মাৰিছোঁ, থেংক ইউ।